সকলোকে আকবাৰ স্বাগতম জনাইছো এছএমএছ মিডিয়াম ইউটিউব চেনেললৈ মই রুবুল আমিন আজিৰ ক্লাছত আলোচনা কৰিম এনসিটি ম্যাথমেটিক্স ক্লাস 10 চেপ্টাৰ নম্বৰ 1 বাস্তৱ সংখ্যা নাইবা ৰিয়েল নাম্বাৰৰ বিষয়ে আৰু এক্সাৰসাইজ নম্বৰ 1.2 সো এক্সাৰসাইজ নম্বৰ 1.2 ৰ আগতে আমি এক্সাৰসাইজ নম্বৰ 1.1 ইয়াৰ আগৰ ভিডিওটোত আলোচনা কৰিছো সো ভিডিওৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে হেতু চাই লবা আজিৰ ভিডিওত আমি কি কৰিম এক্সাৰসাইজ নম্বৰ 1.2 ৰ বিষয়ে আলোচনা কৰিম সো পোনপ্ৰথমে ইয়াতে কোশ্চেন কি আছে যে প্ৰথম কোশ্চেনটো আছে যে এক নম্বৰত প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা ইয়াতে মোট আমাৰ পাঁচটা প্ৰবলেম দি আছে যিকোনো ইয়াৰ পৰা আমি দুটামান সমাধান কৰিম সো কি আছে যে প্ৰথমে দি আছে 140 156 3825 5005 7429 সো ইয়াতে এক্সারসাইজ নাম্বার 1.2 কোশ্চেন নাম্বার 1 or 1 of দিয়া আছে 140 সো 140 কে আমি যদি মৌলিক উৎপাদক হিচাপে প্রকাশ কৰিব যাও তো প্ৰথমে আমি কি কৰিম সো 140 কে আমি এনেকে লিখিম যে 140 প্ৰথমে আমি কি কৰিম মৌলিক সংখ্যা কোনবোৰ আছিল যে যিবোৰ সংখ্যা আমি কেৱল 1 এৰে হৰণ কৰিব পাৰি আৰু ইয়াৰ লগতে সেই সংখ্যাটো নিজৰে হৰণ যায় তাৰ মানে কি আছিল মৌলিক সংখ্যা ক'বলৈ গ'লে 2 আছিল তাৰ পিছত 3 আছিল 3 ৰ পিছত 5 আছিল 5 ৰ পিছত 7 আছিল এনেকে আছিল সো প্ৰথমে আমি ইয়াতে 2 এৰে হৰণ কৰিম 2 14 ৰ মাজত কেইবাৰ যাব 7 বাৰ যাব 14 ৰ মাজত 14 বাৰ তাৰ মানে 2 140 মাজত 70 বাৰ যাব আকৌ 2 যাব 70 মাজত 35 বাৰ এতিয়া 2 না যায় তেতিয়া আমি 3 এৰে হৰণ কৰিম 3 যেটো হৰণ না যাব গতিকে আমি 5 এৰে হৰণ কৰিম 5 কেইবাৰ যাব 5 7 বাৰ যাব তাৰ মানে 140 ৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলে আমি কি পাম 2 into 2 into 2 into 5 into 7 ঠিক আছে সো ইয়াৰ পিছত যদি আমি কোশ্চেন নাম্বার 3 সমাধান কৰিব যাও সো 3 কি দিয়া আছে আমাক 3 দিয়া আছে 3825 সো 3825 আমি সমাধান কৰিব গ'লে প্ৰথমে আমি কি লিখিম 3825 ক লিখিম ইয়াতে যেহেতু আমাৰ এককৰ ঘৰত 5 আছে গতিকে আমি প্ৰথমে 5 এৰে হৰণ কৰিম সো 5 এৰে হৰণ কৰিম নাইবা ইয়াতে কি আছে আমি প্ৰতিটো সংখ্যাক আমি যোগফল উলিয়াম সাপোজ 3 8 2 আৰু 5 এই গোটেইখিনিক যোগ কৰাৰ পিছত যদি 3 এৰে হৰণ যায় এইটো সংখ্যা কি হ'ব 3 এৰে হৰণ যাব সো প্ৰথমে 3 এৰে হৰণ কৰিলে 3 কেইবাৰ যাব একবাৰ যাব 3 8 ৰ মাজত কেইবাৰ যাব দুইবাৰ যাব দুইবাৰ গ'লে 3 2 6 বাকি থাকিল 2 তো কিমান আহিল 22 22 ৰ মাজত কেইবাৰ যাব 7 বাৰ যাব 7 বাৰ গ'লে কিমান থাকিব বাকি থাকিব 1 15 15 ৰ মাজত কেইবাৰ যাব 5 বাৰ যাব আকৌ আমি কি কৰিম 3 এৰে হৰণ কৰিম 3 12 ৰ মাজত কেইবাৰ যাব 4 বাৰ যাব 7 ৰ মাজত কেইবাৰ যাব দুইবাৰ যাব দুইবাৰ গ'লে 3 2 6 বাকি থাকিব 1 ইয়ানি ইয়াত বলে কিমান হ'ব 15 15 ৰ মাজত কেইবাৰ যাব 5 বাৰ যাব সো এতিয়া আমি কি কৰিম এতিয়া কিমান আছে ইয়াতে 4 আৰু 2 6 আহিব 6 আৰু 5 কিমান 11 11 ৰ মাজত যেহেতু 3 হৰণ না যায় গতিকে এইটো সংখ্যাৰ মাজত 3 হৰণ না যাব এবাৰ আমি কি কৰিম 5 এৰে হৰণ কৰিম 5 কেইবাৰ যাব 8 বাৰ যাব 8 বাৰ গ'লে 5 8 গুণ 40 বাকি থাকিব কিমান 2 ইয়াতে কিমান আছে 5 মানে 25 সো 5 বাৰ যাব আকৌ আমি কি কৰিম ইয়াতে 5 এৰে হৰণ কৰিলে কেইবাৰ যাব 5 একবাৰ যাব একবাৰ গ'লে কিমান হ'ব 5 বাকি থাকিব কিমান 3 3 হলে 35 35 ৰ মাজত কেইবাৰ যাব 7 বাৰ যাব তাৰ মানে 3825 ক যদি আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব যাও তেতিয়া কিমান আহিব 3 into 3 into 5 into 5 into 17 আহি যাব ঠিক আছে সো ইয়াৰ কোশ্চেন নম্বৰ 1 আৰু 3 আমি সমাধান কৰিলো কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 4 আৰু 5 একেদৰে আমি সমাধান কৰিব পাৰিম যদি ইয়াৰ পৰা নম্বৰ 2 4 আৰু 5 ৰ সমাধান বিচৰা আমাৰ ওয়েবসাইটত আপলোড কৰা আছে সো আমাৰ ওয়েবসাইটটো ভিজিট কৰাৰ কাৰণে সাৰ্চ কৰিবা এছএমএছ মিডিয়াম তাৰ পিছত স্ক্ৰল কৰাৰ পিছত তলফালে smsmedium.com আহিব তাৰ পিছত প্ৰতিটো ক্লাস ওয়াইজ আমাৰ ইয়াতে সিৰিয়ালি নোটস বনোৱা আছে ক্লাস 12 ক্লাস 11 ক্লাস 10 ক্লাস 10 ৰ তাতে ম্যাথমেটিক্স সাবজেক্ট বুলি দিয়া আছে ম্যাথমেটিক্সত ক্লিক কৰাৰ পিছত তাৰ পিছত তাতে এক্সাৰসাইজ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ সমাধান দিয়া আছে তাৰে পৰা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা নাইবা পিডিএফটো ডাউনলোড কৰি লৈ ল'ব পাৰা ঠিক আছে সো ইয়াৰ পিছত আমি কি কৰিম কোশ্চেন নম্বৰ 2 সমাধান কৰিম সো কোশ্চেন নম্বৰ 2 কি আছে কোশ্চেন নম্বৰ 2 দিয়া আছে যে তলৰ অখণ্ড সংখ্যাজোৰৰ লসাগু আৰু গসাগু উলিয়া আৰু সত্যপন কৰা যে লসাগু পূৰণ গসাগু ইজিক্যাল টু সংখ্যা দুটাৰ গুণফল ইয়াতো তিনিটা প্ৰবলেম দিয়া আছে তিনিটাৰ পৰা আমি যিকোনো এটা সমাধান কৰিম আৰু বাকি দুটা ওয়েবসাইটৰ পৰা তোমালোকে ডাউনলোড কৰি লৈ ল'বা হয় 2 নম্বৰ কি আছে 2 নম্বৰ দিয়া আছে 510 আৰু ইয়াতে দিয়া আছে 92 মানে 510 আৰু 92 এই দুটাক আমি কি কৰিম প্ৰথমে ইয়াৰ লসাগু আৰু গসাগু উলিয়াম তাৰ পিছত আমাক প্ৰমাণ কৰিব লাগিব যে সংখ্যা দুটাৰ লসাগু আৰু গসাগু পূৰণ কৰিলে যিমান আহিব আৰু সংখ্যা দুটাক পূৰণ কৰিলে আমি সমান পাম সো ইয়াতে প্ৰথমে আমি কি কৰিম 510 এটোক আমি মৌলিক উৎপাদকত ভাঙি দিম কিমান আছে 510 ইয়াতে প্ৰথমে 2 যাব কিবাৰ 5 ৰ মাজত 2 যাব
2 বার বাকি থাকিব 1 11 মাজত কিবার যাব 5 বার যাব বাকি থাকিব 1 10 এর মাজত 5 বার সো এটা কি কৰিম যেটো এককৰ ঘৰত 5 আছে গতিকে এটো 2 এর হৰণ না যায় 5 আৰু 5 যোগ কৰিলে মান আহিব 10 10 এর লগত 2 যোগ কৰিলে মান আহিব 12 12 মাজত 3 এর হৰণ কৰিব পাৰি গতিকে আমি এটো 3 এর হৰণ কৰিব পাৰিম 3 পইচাৰ মাজত কিবার যাব 8 বার যাব 8 বার গলে 3 8 গুণ 24 বাকি থাকিব 1 তেতিয়ালে 15 15 মাজত কিবার যাব 5 বার যাব এটা আকৌ 5 যাব কিবার 5 যাব একবার বাকি থাকিব 3 15 35 35 মাজত কিবার যাব 7 বার যাব তার মানে আমি এটুক লিখিম 510 is equal to 2 into 3 into 5 into 17 আর এফালে কিমান আছে 92 দি আছে সো 92 এর প্রথমে কি হবে 2 এর যাব কিবার ইয়াতে 2 এর যাব 8 4 বার 4 বার গলে বাকি থাকিব 1 12 12 এর মাঝে যাব 6 বার আকো 2 যাব কিবার 2 বার 2 যাব 3 বার তে সেটা যেহেতু মৌলিক সংখ্যা গতিকে আমি এটুক এনেকে লিখিম যে 92 is equal to 2 into 2 into 23 সো এতিয়া যদি আমি লসাগু লিয়া যাও লসাগু নিয়ম কি আছিল যে মিল থকাখিনিৰ পৰা এটা এটাকে আহিব আৰু মিল নথকাখিনি প্ৰতিটো আহিব তাৰ মানে লসাগু কিমান আছিল 510 আৰু 92 লসাগু কিমান আহিব ইয়াতে এটো মিল আছে সো দুটাৰ পৰা এটা আহিব ইয়াতে এটা 2 আছে 2 আহিব ইয়াতে এটা 3 আছে 3 আহিব ইয়াতে এটা 5 আছে 5 আহিব ইয়াতে এটা 17 আছে 17 আহিব আৰু ইয়াতে এটা 23 আছে গতিকে 23 আহিব ঠিক আছে সো এইখিনি যদি আমি পূরণ করলে আমি কিমান পাম 2 3 4 6 0 আহি যাব ঠিক আছে ইয়ার পিছত কি আছে আমার গসাউ আছে সো গসাউ লিয়াম গরিষ্ঠ সাধারণ উৎপাদক কিমান আছে 510 আৰু 92 কিমান আহিব মিল কোনটো আছে এতে কেবল 2 আছে তার মানে গসাউ হ'ব ইয়াৰ 2 সো এতিয়া কি কৈছিল যে প্ৰশ্নত যে আমাক উলিয়াব দিছে যে গসাউ আৰু লসাগু যদি আমি পূরণ কৰো আৰু সংখ্যা দুটাৰ পূৰণফল সদায় কি হ'ব সমান আহিব তেতিয়া আমি এটা কাম কৰো যে লসাগু পূরণ গসাউ is equal to লসাগু কিমান আছে 2 3 4 6 0 into 2 আৰু আমি যদি সংখ্যা দুটাৰ পূৰণফল উলিয়াম যে সংখ্যা দুটাৰ পূৰণফল তেতিয়ালে কিমান আহিব ইয়াতে কিমান আছে 510 into 92 সো আমি দুটা পূৰণ কৰিলে আমি কি পাম দুটাৰ মান সমান পাম ঠিক আছে সো এটা আছিল কোশ্চেন নাম্বার 2 এর সমাধান একেদৰে আমি কোশ্চেন নাম্বার 1 আৰু কোশ্চেন নাম্বার 3 সমাধান কৰিব পাৰিম আৰু ইতিমধ্যে আমি কোশ্চেন নাম্বার 1 আৰু কোশ্চেন নাম্বার 3 এর সমাধানখিনি ওয়েবসাইটত আপলোড কৰি ৰাখিছো যে এছএমএছ মিডিয়াম ওয়েবসাইটত সার্চ কৰিলে এটো আহি যাব ঠিক আছে সো নেক্সট আছে কোশ্চেন নাম্বার 3 সো কোশ্চেন নাম্বার 3 কি কৈছে যে কোশ্চেন নাম্বার 3 আছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাৰ পৰা লসাগু আৰু গসাগু উলিওৱা ইয়াতে কি আছে ইয়াতে আমাক বিশেষকৈ তিনিটা সংখ্যা দিয়া আছে যে প্ৰথমে এটা দিয়া আছে কোশ্চেন নাম্বার 3 এর 1 ত ইয়াতে আমাক দিয়া আছে 12 15 আৰু 21 এই তিনিটা সংখ্যাৰ গসাগু আৰু লসাগু উলিয়াব লাগে সো 3 এর 1 এটা দিয়া আছে 12 এটা দিয়া আছে 15 এটা দিয়া আছে 21 সো 12 ক আমি মৌলিক উৎপাদকত ভাঙি দিলে কি পাম 2 যাব 6 বার আকৌ 2 যাব 3 বার তার মানে 2 পূরণ 3 আর 15 পর আমি কি পাম 3 যাব 5 বার তার মানে 3 into 5 আর 21 পর আমি কি পাম 3 যাব কেবার 7 বার তার মানে 3 into 7 সো therefore গসাউ কি আছিল প্রতিটো মিল থকা ইয়াতে কি আছে কেবল 3 এটা এনেকো সংখ্যা আছে যেটো প্রতিটোতে মিল আছে তার মানে গসাউ হ'ব 3 আৰু ইয়া লসাগু কিমান হ'ব মিল থকাখিনি পৰা এটা আহিব আৰু মিল নথকাখিনি প্ৰতিটো আহিব 2 into 2 into 5 into 7 সো এখিনি পূৰণ কৰিলে আমি কিমান পাম তো 420 আহি যাব ঠিক আছে সো এটো আছিল কোশ্চেন নাম্বার 3 এর 1 এর সমাধান সো ইয়াৰ পিছত কোশ্চেন নাম্বার 2 ত কি দিয়া আছে 2 ৰ তিনিটা সংখ্যা আমাক মৌলিক সংখ্যা দিয়া আছে যেতিয়া কোনো এটা মৌলিক সংখ্যাৰ আমি গসাউ উলিয়াম তেতিয়া ইয়াৰ গসাউ হ'ব আমাৰ 1 কিয়নো মৌলিক সংখ্যা আমি কেৱল 1 আৰু হেতু সংখ্যাৰ গুণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰি সো তেতিয়া আমাৰ কমন কি থাকিব তাতে বা মিল কি থাকিব কেৱল 1 টু মিল থাকিব গতিকে আমাৰ তেতিয়া মৌলিক সংখ্যাটোৰ বা সেই মৌলিক সংখ্যা কেইটাৰ গসাউ হ'ব 1 আৰু লসাগু কি হ'ব এই মৌলিক সংখ্যাৰ প্ৰতিটোৰে পূৰণফল হ'ব আমাৰ গসাগু ঠিক আছে তো তাৰ পিছত কোশ্চেন নাম্বার 4 ত কি আছে কোশ্চেন নাম্বার 4 ত আছে তো নেক্সট আছে কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 ত দিয়া আছে গসাগু 306 আৰু 657 9 লসাগু 306 আৰু 657 উলিয়াব লাগে সো প্ৰথমে আমি কি কৰিম আমি ইয়াতে এটা নিয়ম শিকিছিলো
যে দুটা সংখ্যাৰ লসাগু আৰু গসাগু যদি আমি পূৰণ কৰিম তেতিয়া সংখ্যা দুটা পূৰণফল সমান হ'ব তো আমি এইটো নিয়ম ইয়াতে ব্যৱহাৰ কৰি ইয়াৰ সমাধান উলিয়াম সো প্ৰথমে আমি লিখি লওঁ কোশ্চেন নম্বৰ 4 যে আমি জানো যে লসাগু ইনটু গসাগু ইজ ইকুয়াল টু সংখ্যা দুটাৰ গুণফল নাইবা পূৰণফল সো ইয়াতে লসাগু উলিয়াব লাগে গতিকে আমি এটুক লসাগু ৰাখি দিম আৰু গসাগু কিমান দি আছে 9 দি আছে আৰু সংখ্যা দুটা কি দি আছে এটা দি আছে ইয়াত আমাক 306 আৰু এটা দি আছে 5657 ঠিক আছে সো এতিয়া আমি কি কৰিম লসাগু এইফালে ৰাখি দিম আৰু ইফালে কি আছে 9 টো পূৰণ হৈ আছে সো হবল গলে কি হবে এটো হৰণ হৈ যাব যে 306 into 657 divided by 9 সো এতিয়া আমি কি কৰিব লাগিব এই গোটেইখিনি আমি ক্যালকুলেশন কৰিব লাগিব সো ইয়াতে কি আহিব 3 কেইবাৰ যাব 3 বাৰ যাব ইয়াতে 3 কেইবাৰ যাব একবাৰ যাব হৰণৰ মাজত হৰণবাৰ যাব আৰু 6 ৰ মাজত দুইবাৰ যাব এতিয়া আকৌ এটো 3 ইয়াতে কেইবাৰ যাব 6 ৰ মাজত দুইবাৰ যাব 5 ৰ মাজত একবাৰ যাব একবাৰ কৰি বাকি থাকিব 2 আৰু তেতিয়ালে 27 27 ৰ মাজত কেইবাৰ যাব 9 বাৰ যাব তাৰ মানে কি পাম আমি ইয়াতে 102 into 219 সো এতিয়া আমি যদি এই দুটা সংখ্যা পূৰণ কৰো তেতিয়ালে কি পাম 2233 8 আহি যাব এটোৰ आंसर ঠিক আছে সো এনেকৈ আমি কোশ্চেন নম্বৰ 4 ৰ সমাধান উলিয়াম ইয়াৰ পিছত কোশ্চেন নম্বৰ 5 ত কি আছে কোশ্চেন নম্বৰ 5 ত দিয়া আছে যে পৰীক্ষা কৰা যে কোনোবা এটা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই তাৰ মানে কি আছে যে 6 to the power n সংখ্যাটো ইয়াতে যদি আমি n ৰ মান 1 2 3 4 5 কিবা এটা বহাও হেইটো সংখ্যাৰ পূৰণফল বা হেইটো সংখ্যা যদি আমি সমাধান কৰো তাতে আমি লাষ্টৰ অংকটো আমি 0 পাম না নাই হেইটো চাব লাগে তাৰ মানে যদি আমি 6 ৰ ওপৰত পাৱাৰ 1 বহাও কিমান পাম 6 পাম 6 ৰ পাৱাৰ যদি 2 বহাও কিমান পাম 36 পাম 6 ৰ পাৱাৰ যদি 3 বহাও কিমান পাম 216 পাম ইয়াতে কি পাই আছো আমি 666 পাই আছো কিন্তু প্ৰশ্নত কোৱা হৈছে যে যদি কোনোবা এটা সংখ্যাক আমি 6 to the power n আহিত লিখো তেতিয়ালে হেইটোৰ শূন্য অংকৰে শেষ হ'ব নেকি গতিকে এটো কি শূন্য অংকৰে শেষ নহব কিয়নো আমি এটো কি লিখিব পাৰি 2 into 3 whole to the power n আমি এটো এনেকৈ কম যে যদি কোনো এটা সংখ্যাক আমি 2 to the power n 5 to the power m তাৰ মানে ইয়াতে 2 আৰু 5 যদি থাকে তেতিয়াহে হেইটো অংক 0 ৰে শেষ হ'ব অন্যথা যদি 2 আৰু 5 ৰ বাদ যদি বেলেগ কিবা সংখ্যা থাকে তেতিয়া হেইটো কেতিয়াও শূন্য অংকৰে শেষ নহয় ঠিক আছে কোশ্চেন নম্বৰ 5 ৰ সমাধানখিনি আমি ইতিমধ্যে হ্যান্ডৰাইটিং হিচাপে ওয়েবসাইটত আপলোড কৰি ৰাখিছো সো তোমালোকে তাৰে পৰা স্ক্ৰিনশ্বট নাইবা পিডিএফ টো ডাউনলোড কৰি লৈ লবা ঠিক আছে সো নেক্সট কোশ্চেন নম্বৰ 7 ত কি কৈছে 7 into 11 into 13 plus 13 এই সংখ্যাটো কিয় যোগী সংখ্যা আৰু ইয়াৰ লগতে বেলেগ এটা দিয়া আছে যে 7 into 6 into 4 into 3 into 2 into 1 plus 5 এই সংখ্যাটো কিয় যোগী সংখ্যা সো মৌলিক সংখ্যা আৰু যোগী সংখ্যা ডেফিনেশন বুলি ক'লে নাইবা সংখ্যা বুলি ক'লে আমি সাধাৰণতে মৌলিক সংখ্যা হেবোৰ সংখ্যা কোৱা হয় যে যিবোৰ সংখ্যাক আমি সাধাৰণতে 1 এৰে বিভাজ্য আৰু সেই সংখ্যাটো নিজেই বিভাজ্য তাৰ মানে যদি আমি 2 ক লিখো 2 ক আমি কি লিখিব পাৰি 1 into 2 আমি 3 লিখিলে 3 কি লিখিব পাৰি 1 into 3 5 ক লিখিলে আমি কি লিখিব পাৰি 1 into 5 নাইবা আমি যদি 11 ক লিখো কি লিখিম আমি 1 into 11 তাৰ মানে মৌলিক সংখ্যাক আমি কি লিখিব পাৰি যে কেৱল 1 আৰু সেই সংখ্যাটোৰ পূৰণফল হিচাপে আমি লিখিব পাৰি কিন্তু ইয়াতে সাপোজ 4 টো এটা যোগী সংখ্যা কিয়নো 4 ক আমি 1 into 4 হিচাপে লিখিব পাৰি 2 into 2 হিচাপে লিখিব পাৰি তাৰ মানে যেতিয়া আমি কোনো এটা সংখ্যাক 1 আৰু সেই সংখ্যাটোৰ বাদে বেলেগ কোনো সংখ্যাৰ উৎপাদক হিচাপে আমি প্ৰকাশ কৰিব পাৰিম তেতিয়া সংখ্যাটো কি হ'ব যোগী সংখ্যা হৈ যাব সো ইয়াতে আমি কি কৰিব পাৰি সো ইয়াতে এটা 13 আছে মাজত প্লাস আছে ইয়াতে এটা 13 আছে সো আমি 13 টোক যদি কমন লও ইয়াতে কিমান থাকিব 7 ইয়াতে কিমান থাকিব 11 ইয়াতে কিমান থাকিব 1 প্লাস ইয়াৰ পৰা 13 টো গুছি গলে ইয়াতে কিমান আহিব 1 আহিব তাৰ মানে কি হৈছে এই সংখ্যাটোক আমি 13 into 7 into 11 into 1 plus 1 এনেকৈ আমি প্ৰকাশ কৰিব পাৰিছো তাৰ মানে দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰিছো গতিকে আমি ক'ব পাৰি 7 into 11 into 13 plus 13 সংখ্যাটো কি হ'ব আমাৰ যোগী সংখ্যা হ'ব একেদৰে দ্বিতীয় যেটো কোশ্চেন দিয়া আছে 7 into 6 into 5 into 4 into 3 into 1 plus 5
এইটো সংখ্যাও একেদৰে আমাৰ কি হ'ব যৌগিক সংখ্যা হৈ যাব কিয়নো তাতে 5 টোক আমি কমন ল'ব পাৰিম ঠিক আছে সো নেক্সট আছে কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 7 ত কি কৈছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখনৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ সময় লাগে 18 মিনিট আৰু যত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট তেওঁলোকৰ একটা বিন্দুৰ পৰা একে সময়ত আৰু একে দিশত যাত্ৰা কৰে কিমান সময় পিছত তেওঁলোকে আৰম্ভণি বিন্দুত লগ পাব তাৰ মানে কি আছে যে এনেকুৱা এটা বৃত্তাকাৰ পথ আছে ধৰি লৈছো সাপোজ ইয়াৰ পৰা ৰবি আৰু সোনিয়া এটা সময়তে একে দিশতে যাত্ৰা আৰম্ভ কৰে তো কি কৈছে প্ৰশ্নত যে ৰবিৰ লাগে 12 মিনিট আৰু সোনিয়াৰ লাগে 18 মিনিট ঠিক আছে সো এতিয়া কোৱা হৈছে যে আৰম্ভণি বিন্দুৰ পৰা যেতিয়া একেলগে ইহতে যাত্ৰাটো আৰম্ভ কৰিব আৰু কিমান সময় পিছত ইহতে আকৌ আৰম্ভণি বিন্দুত একেলগে লগ হ'ব হেতু দিব লাগে সো ইয়াৰ বাবে আমি কি কৰিম যে ইয়াৰ বাবে আমি 12 আৰু 18 12 আৰু 18 এই সংখ্যা দুটা আমি কি কৰিম লসাগু লিয়াম সো 12 যদি আমি মৌলিক উৎপাদকত ভাঙি দিও কি লিখিম 2 * 2 * 3 2 * 4 4 3 * 12 আৰু 18 কি লিখিম আমি 2 * 3 * 3 2 3 * 6 6 3 * 18 ইয়াতে মিল কোনটো আছে এটো মিল আছে আৰু এটো মিল আছে সো therefore লসাগু কিমান আহিব 12 আৰু 18 2 পূৰণ ইয়াতে এটা 3 কমন আছে আৰু ইয়াতে এটা 2 আছে আৰু ইয়াতে এটা 3 আছে সো কিমান আহিব 2 3 * 6 6 2 * 12 12 3 * 36 মানে 36 মিনিট পিছত ৰবি আৰু সোনিয়া আৰম্ভণি বিন্দুত একেলগে লগ পাব ঠিক আছে সো যেহেতু আমি এক্সামত এনেকে লিখিলে নহব সো ইয়াৰ বাবে আমি কি কৰিছো ইয়াৰ হ্যান্ডৰাইটিং নোটস খিনি আমি ওয়েবসাইটত অলৰেডি আপলোড কৰি ৰাখিছো যাৰ বাবে তোমালোকে কি কৰিবা গুগলত গৈ কিনে প্ৰথমে সাৰ্চ কৰিবা এছামিছ মিডিয়াম তাৰ পিছত স্ক্ৰল কৰাৰ পিছত তলফালে দেখা পাবা assamesmedium.com বুলি তাতে ক্লিক কৰাৰ পিছত তাতে ক্লাস 12 ক্লাস 11 ক্লাস 10 সিরিয়ালি দিয়া আছে সো ক্লাস 10 ৰ তাতে গৈ কিনে ম্যাথমেটিক্সত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তাতে চেপ্টাৰ ওয়াইজ এক্সাৰসাইজ 1.1 এক্সাৰসাইজ 1.2 সকলো সিরিয়ালি দিয়া আছে সো তাৰে পৰা ডাউনলোড কৰি লৈ লবা নাইবা স্ক্ৰিনশ্বট লৈ লবা ঠিক আছে সো ইয়াৰ পিছত আমি আলোচনা কৰিম কোশ্চেন নম্বৰ 8 ৰ বিষয়ে সো কোশ্চেন নম্বৰ 8 ত কি আছে সোৱা কোশ্চেন নম্বৰ 8 ৰ 1 ত কি আছে যে এটা ৰেজিমেন্টত থকা সৈন্যবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান হাৰিত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমে কিমান জন সৈনিক আছে তেতিয়া আমি কি কৰিম 15 20 আৰু 25 ৰ আমি লসাগু লিয়াম ইয়া লসাগু যিমান আহিব হেতু হ'ব আমাৰ आंसर ঠিক আছে সো নেক্সট কি আছে 2 নম্বৰত যে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰত বাজে কোনো এক সময় দুটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত আকৌ ঘন্টা দুটা পুনৰ একেলগে বাজিব এটোৰ সমাধান কৰিবলৈ আমি কি কৰিম ইয়াত 18 আৰু 60 এই দুটাৰ আমি লসাগু লিয়াম এই দুটা সংখ্যাৰ আমি লসাগু লিয়াম এই লসাগু যিমান আহিব হেতু হ'ব आंसर নেক্সট কোশ্চেন নম্বৰ 8 ৰ থিত কি আছে যে এটা অনাতাৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় ঠিক আছে তাৰ ভিতৰত কৈছে আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুটা অনাতাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব তাৰ মানে কোশ্চেনটো এনেকুৱা যে 8 ৰ 3 যে অনাতাৰ কেন্দ্ৰ মানে কি ৰেডিও সেন্টাৰ এটা যে অসম সংগীত যেটো আছে এটো কি কৰে এটা 2 দিনৰ মূৰে মূৰে মানে 2 দিন পিছে পিছে একবাৰ কৈ বজায় আৰু বেলেগ এটা আছে 3 দিনৰ মূৰে মূৰে এবাৰ কৈ বজায় সো তেতিয়ালে 2 আৰু 3 যদি আমি লসাগু লিয়াও তেতিয়ালে 2 আৰু 3 যদি আমি লসাগু লিয়াও কিমান পাম 2 * 3 আহিব 2 * 3 হলে কিমান 6 তেতিয়ালে দুটা লসাগু কিমান আহিব 6 আহিল এতিয়া প্ৰশ্ন মতে কি কৈছে যে 30 দিনত দুয়োটা অনাতাৰ কেন্দ্ৰই একে দিনা সংগীত বজোৱা কিমান বাৰ বজাব মানে কিমান সংখ্যাক বজাব তেতিয়ালে আমি কি কৰিম ইয়াতে 6 ৰে হৰণ কৰিম 6 ৰে হৰণ কৰি কিমান আহিব 5 আহিব তাৰ মানে 5 বাৰ বজাব ইয়াৰ অৰ্থ হৈছে যে সেই অনাতাৰ কেন্দ্ৰ দুটাই একে দিনে সংগীত বজোৱা সংখ্যা কিমান হ'ব 5 বাৰ ঠিক আছে সো ইয়াৰ কোশ্চেন নম্বৰ 8 ৰ 1 আৰু 8 ৰ 2 যেহেতু সমাধান নকৰিলো সো তোমালোকে এটা কাম কৰিবা এই দুটাৰ সমাধান উলিয়াই কেনে কমেন্ট কৰি নিশ্চয় জনাবা ঠিক আছে আজিৰ বাবে এইখিনি সো যদি ভিডিওৰ পৰা তোমালোকে কিবা উপকৃত হৈছা সো আশা কৰো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ ওয়েবসাইটটো ভিজিট কৰিবা আৰু লগতে নিজৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিবলৈ নাপাহৰিবা সো যেহেতু আমি বিনামূল্য শিক্ষাদানৰ প্ৰচেষ্টা হাতত লৈছো গতিকে সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছো ধন্যবাদ